উত্তৰ পূৰ্বাঞ্চলৰ বুলি নহয়, য'ত য'ত যি ইয়াত কিছুমান উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজত এইটো এপ্লিকেবল নহয়, তেনেকুৱা ধৰণৰ কিছুমানটো আছে, কাৰোবাৰ ওপৰতো এইটো এপ্লিকেবল নহয়। ধৰ্মৰ কিছুমান উল্লেখ কৰিছে, কাৰোবাৰ ওপৰত এইটো এপ্লিকেবল নহয়। মই কোৱা কথাটো এতিয়া সেইবোৰতো ময়ো পঢ়া নাই একখন ছাপ'জ ডিটেইলছত। আমি এতিয়া একখনৰ ডিটেইলছত যাব লাগে। আৰু দুই এটা তেনেকুৱা যদি বিষয় আছে ক'ৰবাত অসমৰ অসমীয়া মানুহৰ মানে কি কয় শংকা কৰিবলগীয়া, মই ভাবোঁ সেইটো চৰকাৰক যদি আমি অৱগত কৰোঁ, কনচাৰ্ণ কৰ্তৃপক্ষক যদি অৱগত কৰোঁ, নিশ্চয়কৈ ইয়াৰ সংশোধনো হ'ব পাৰে। চোৱা মানে সেইটোতো যোনে যেনেকৈ ভাবে সেইমতে যায়। মই ভাবোঁ আমি ভাৰতবৰ্ষত আছোঁ, গতিকে ভাৰতবৰ্ষত আছোঁ হিচাপে ৰাষ্ট্ৰীয়ভাৱে যিবোৰ আইন কানুন, সেই আইন কানুনৰ গণ্ডিৰ ভিতৰত আমিও থাকিব লাগিব। বাকী আমাৰ নিজৰ ভাষা, কলা, সংস্কৃতি, আইডেণ্টিটি সেইটো নিজৰ ওপৰত চব। আজি আমাৰ ওপৰত কোনেও মানে কি কয় এইটো দবাও ঢালা নাই, অসমীয়াত কি ক'ব প্ৰেছাৰ দিয়া নাই আমাক কোনেও। তথাপিও আমাৰ বহুত মানুহ আছে যিবিলাক দিল্লী বম্বেত চাকৰি কৰাৰ পিছত নিজৰ ল'ৰা ছোৱালী ভাষা হেৰুৱাই দিলে, মানে নিশিকালে, কাপোৰ কানি তেওঁলোকে চিনি নাপায়, আৰু লাহে লাহে তেওঁলোকৰ বংশ পৰিয়ালৰ লগত সম্পৰ্ক নাই। গতিকে আমাৰ নেচাৰহে আমাক মানে ভৱিষ্যতটো নিশ্চিত কৰিব যে আমি ভৱিষ্যতলৈকে জাতিৰ ভাষা, কলা, সংস্কৃতিৰ ওপৰত বা আমাৰ ধৰ্মৰ ওপৰত আমি কিমান ভাল পাওঁ বা সেইটোৰ কাৰণে আমাৰ দায়িত্ব কিমান আমাৰ ওপৰত নিৰ্ভৰ হয়। বাকী এখন দেশত আছোঁ আমি ভাৰতবৰ্ষৰ নিচিনা এটা দেশত থকা হিচাপে আমি তাৰ যিকোনো মানে বিষয়ৰ ক্ষেত্ৰত অলপ আমি মানে তেওঁলোকৰ লগত মিলি ফালে আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিবই লাগিব। আমাৰ বাটে সুকীয়া আইন প্ৰত্যেকটা ক্ষেত্ৰতে হ'ব নোৱাৰে। গতিকে মই ভাবোঁ সেইবোৰ বিশেষ তেনেকুৱা নাহে। যদি তেনেকুৱা আহে আমি বিধানসভাৰ মজিয়াত আমি সুকীয়া এটা আমাৰ ৰক্ষণাবেক্ষণাটো, অসমীয়াৰ ৰক্ষণাবেক্ষণাটো আমি বেলেগ এটা আইন বনাই লৈ প্ৰণয়ন কৰিব পাৰোঁ। ৰাষ্ট্ৰীয়ভাৱে যদি কিবা দেখিছোঁ শংকা, গতিকে ৰাজ্য হিচাপে আমি আকৌ ৰাইজৰ ভিতৰত যিখিনি আমাৰ কিছুমান সাংবিধানিকভাৱে ষ্টেট লিষ্টত আমাক ক্ষমতা প্ৰদান কৰিছে, এই ক্ষমতাৰ দ্বাৰা আমাক সুৰক্ষিত কৰাৰ ব্যৱস্থা আমি নিজেও ল'ব পাৰোঁ। সব বিষয়টো আন্দোলন প্ৰতিবাদ এইটোতো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া, কিন্তু বিষয়টোৰ ওপৰত আৰু পৰ্যালোচনা কৰক, মানে ইয়াত সঁচাকৈ ডাইৰেক্ট ইম্পেক্ট কি হ'ব। যিটো শংকা কৰিছে আমি গোটেই একখন পঢ়ক, তাত তেনেকুৱা ক'ৰবাত চুৰুঙা আছে নেকি যিটো ভয় কৰিছে এইটো সঁচাকৈ কিবা এটা হ'ব পাৰে। মই ভাবোঁ ভালদৰে যদি এইটো অধ্যয়ন কৰি ফালে কেইটামান পইণ্ট আউট যদি আমি কৰি দিওঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিশ্চয় পুনৰ এইখিনি পইণ্টত বিবেচনা কৰিব।